বিধৱা মহিলাৰ সৈতে ঘৰৰ ভিতৰত বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা বাহিৰত সহলো দিন দুপৰতে হাতেলতে ধৰিলে ৰাইজে না না কব দিয়ক এতিয়া কব উল্টাই দিম বিয়া হ'ব লাগব কব দিয়ক এতিয়া আপনি কথা কৈ আছে কিয় কি কৰিব লাগে ভন্টিয়া বলে বিয়া পাতিব কি এটো কি চলি আছে কি বিয়া পাতি দিম আমি আহ বুলাইয়া বিয়া পাতিব না লাগে বিয়া পাতিব লাগে আপনি কলো নেকি হয় পৰকীয়া প্ৰেমত মত্ত হৈ দিন দুপৰতে ধৰা পৰিল বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা এইজন অনুপ শইকীয়া অনুপ বীৰ লাচিত সেনাৰ দলগাঁও আঞ্চলিক সমিতিৰ প্ৰাক্তন প্ৰশাসনিক সচিব অনুপ শইকীয়াৰ আছে পত্নী আছে সন্তান অভিযোগ অনুসৰি দলগাঁৱৰ এগৰাকী বিধৱা মহিলাৰ সৈতে অনুপ শইকীয়াৰ দীৰ্ঘদিনে ধৰি চলি আহিছিল পৰকীয়া প্ৰেমৰ সম্পৰ্ক অনুপ প্ৰায়ে আহি মহিলাগৰাকীৰ সৈতে সোমাই থাকে ৰাইজে দীৰ্ঘদিনৰ পৰা লক্ষ্য কৰি আহিছিল সেই কথা বুধবাৰেও অনুপ শইকীয়া আহি মহিলাগৰাকীৰ ঘৰত সোমাইছিল তাৰ পিছৰ দৃশ্য এয়া অৱশেষত ঘটনাস্থলীত উপস্থিত হয় দলগাঁও আৰক্ষী আৰক্ষীয়ে অনুপ শইকীয়াক আটক কৰি লৈ যায় কি হয়েছে কি ঘটনা কি হয়েছে মানে মাইকিটোর এইটো নেশাটো বেয়া আচ্ছা আচ্ছা বেয়া মানে কি ধৰক আগত দুটা ল'ৰা আহিছে গৈছে এইটো গৈছে আমি এইটো মানি লৈছো মানি লোৱাৰ পিছত এতিয়া যে আৰু এটা ল'ৰা আহি পেলাই দিনে ৰাতি 24 ঘণ্টা থাকি যায় এইটো কিহৰ কাৰণে থাকে মাইকিটো হ'ল বেলেগ হ'ল আৰু বেলেগ মাইকি মোটা আহি ইয়াতে কেলে থাকে সেইটো কাৰণে আমাৰ অবজেকশ্যন হৈছে এইটো যদি কিবা বিয়া পাতিছে যদি ইয়াৰ পৰা ওলাই যাব লাগিব আমাৰ গাঁৱত থাকিব নোৱাৰিব এতিয়া আৰক্ষীৰ তদন্ততহে আচল ঘটনা পোহৰলৈ আহিব দলগাঁৱৰ পৰা ৰিকি দাস অসম লাইভ 24